গোটেই ব্যৱস্থাটো আচলতে তেওঁলোকে যেনেকৈ নিব বিচাৰিছে আমি আচলতে নেপায় আচলতে এনেকুৱা কৰিবলৈ। আমি সৰ্বানন্দ সোণোৱালক এটা কথা সুধিব বিচাৰিছোঁ, তুমি কি অসমীয়া মানুহবিলাকক মাৰি তুমি শাসন কৰিম বুলি ভাবিছা নেকি? তুমি অসমীয়া মানুহক কি জেলত ৰাখি শাসন কৰিম বুলি ভাবিছা নেকি? আৰু এইটো তুমি কেনেকুৱা ধৰণৰ ৰাজনৈতিক সংস্কৃতি আনিব বিচাৰিছা যে তুমি অসমীয়া মানুহক হত্যা কৰি অখিল গগৈক তোমালোকে চিৰদিন জেলত ৰাখি তোমালোকে শাসন কৰিম বুলি ভাবিছা? গতিকে আজি অখিল গগৈ কালি যেতিয়া ৰায় দিব বুলি যেতিয়া সংবাদ মাধ্যমত প্ৰকাশ পাইছিলে তেতিয়া ব্যাপক ৰূপত অসমৰ জনতাই উৎসাহ প্ৰদৰ্শন কৰিছিলে। আজি অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব বুলি, ৰাইজৰ দলৰ অভিৱৰ্তনলৈ আহিব বুলি গোটেই সামাজিক মাধ্যমৰ পৰা সকলো ৰাইজে আশা প্ৰকাশ কৰিছিলে আৰু এক ব্যাপক ৰূপত ঢৌ সৃষ্টি হৈছিলে কালিৰ পৰা। আৰু সেইটো কাৰণে সৰ্বানন্দ সোণোৱালে যদিও কৈ আছে যে তেওঁলোকে ন্যায়ালয় সিদ্ধান্ত দিব, হিমন্তই যদিও কৈ আছে যে তেওঁলোকে অখিল গগৈ সন্মুখৰ পৰা ওলাই অহাটো বিচাৰে, নিৰ্বাচন তেওঁলোক জেলত থকাটো নিবিচাৰে, কিন্তু সম্পূৰ্ণৰূপে ন্যায়ালয়ক প্ৰভাৱিত কৰি আজি অখিল গগৈ জামিন কেঞ্চেল কৰিছে। আমি সৰ্বানন্দ সোণোৱালক আকৌ চেলেঞ্জ কৰি দিব বিচাৰিছোঁ যে হত্যা তোমালোকে যিমানেই নকৰা লাগিলে গণতন্ত্ৰক ইতিহাসে প্ৰমাণ কৰিছে যে হিটলাৰৰ পতন হৈছে। গতিকে সৰ্বানন্দ সোণোৱালৰ পতন নিশ্চিত, আৰু এই পতন 21 নিশ্চিত। সৰ্বানন্দ সোণোৱালৰ পতন হ'ব। পুৰণা বস্তু যেনেকৈ 2020 আমি বিদায় দিয়া হৈছে, 2020 যদি এটা বস্তু অসমৰ জনতাই নিবিচাৰে সেইটো হৈছে বিজেপিৰ শাসন নিবিচাৰে। গতিকে সৰ্বানন্দ সোণোৱালক তেওঁলোকে যদি ভাবিছে যে অখিল গগৈ জামিন নাপালে বুলি অভিৱৰ্তন ফ্লপ মাৰিব, অভিৱৰ্তন ইয়াতকৈ ব্যাপক হ'ব। অসমৰ জনতা ওলাই আহিব, উজনি অসমৰ জনতা ওলাই আহিব, শদিয়াৰ পৰা ধুবুৰীলৈকে জনতা আহিব, আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰ পতন যাব, এই কথা নিশ্চিত। আজি সম্পূৰ্ণ ব্যৱস্থাটোক তেওঁলোকে কুক্ষগত কৰি, তেওঁলোকে গোটেই জুডিচিয়াৰী চিষ্টেমটোক তেওঁলোকে দখল কৰি আজি অখিল গগৈ ডাঙৰীয়াৰ জামিন নাকচ কৰিছে, যিটো আচলতে অতি পৰিতাপৰ কথা। অসমীয়া জাতিৰ কাৰণে আজি আটাইতকৈ কলা দিন। অসমীয়া জাতিয়ে এই কথা মানি ল'ব পৰা নাই, অসমীয়া জাতিয়ে সহ্য কৰিব পৰা নাই যে অখিল গগৈ কাৰাৰুদ্ধ হৈ থাকিব। অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখা হৈছে, অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখা হৈছে। সেই কথাটোৱে আচলতে অসমীয়া জাতিৰ কাৰণে আজি কলা দিন। বিজেপি আৰু RSSৰ চৰকাৰখনে সম্পূৰ্ণ কাপুৰুষালিৰে তেওঁক কাৰাবন্দী কৰি ৰাখিছে। তেওঁলোকে গোটেই ব্যৱস্থাটোক দখল কৰিছে, গোটেই ব্যৱস্থাটোক চেফ্ৰনাইজ কৰি, গোটেই ব্যৱস্থাটোক গেৰুকাকৰণ কৰি তেওঁলোকে আজি এই সিদ্ধান্ত দিয়া হৈছে। আমি তেনেকৈ অনুভৱ কৰোঁ। আমাৰ ৰুল অফ ল'ৰ প্ৰতি বিশ্বাস আছে, আমাৰ আইনৰ শাসনৰ প্ৰতি বিশ্বাস আছে। এই বিশ্বাস যাতে উঠি নাযায় সেই কথাও কিন্তু নিশ্চিত হ'ব লাগিব। আমাৰ আইনৰ শাসনক আমি সন্মান কৰোঁ, আৰু ৰুল অফ ল'ক আমাৰ ওপৰত বিশ্বাস আছে। এই বিশ্বাস আপোনালোকে ভংগ নকৰিব। অসমীয়া জাতিৰ স্বাৰ্থত, মানুহৰ স্বাৰ্থত, অসমীয়া ভাষা আৰু সংস্কৃতিৰ স্বাৰ্থত আজি অখিল গগৈ ওলাই অহাটো জৰুৰী আছিল, সময়ৰ দাবী আছিল। আজি বিজেপি আৰু RSSৰ চৰকাৰখনে তেওঁলোকৰ সান্দহ খোৱা বালিতল যাব বুলি 21ৰ নিৰ্বাচনত তেওঁলোকে পৰাজয় বৰণ কৰিব বুলিয়েই আজি অখিল গগৈ কাৰাৰুদ্ধ কৰি ৰখাৰ সমস্ত কৌশল ৰচনা কৰিছে। আমি সুপ্ৰিম কোৰ্টত যাম, আমাৰ আইনৰ ওপৰত ভৰসা আছে, আমাৰ আদালতৰ ওপৰত ভৰসা আছে। আমি সুপ্ৰিম কোৰ্টত ইয়াৰ বিৰুদ্ধে আপিল কৰিম, আৰু লগতে ৰাজপথৰ সংগ্ৰামখন আৰু তীব্ৰতৰ কৰি তোলা হ'ব। বিজেপি চৰকাৰ হুঁচিয়াৰ! বিজেপি চৰকাৰ হুঁচিয়াৰ! আপনার মঞ্চ, আপনার